আপোনালোকে সকলোৱে জানে যে ইছলাম ধৰ্ম এটা পবিত্ৰ ধৰ্ম আৰু বিশুদ্ধ ধৰ্ম আৰু তাৰ যিগৰাকী পয়গম্বৰ হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ইছলাম তেখেত বিশ্ব নবী আৰু এজন সৰ্বশ্ৰেষ্ঠ মানৱ হিচাপে বিশ্বই স্বীকাৰ কৰি লৈছে আৰু এগৰাকী এনেকুৱা মহাপুৰুষৰ ওপৰত হীৰেন হিন্দু অসম নামৰ এজন ব্যক্তিয়ে তেখেতক এনেকুৱা ধৰণে অপমান কৰিছে আৰু যিটো অপমান উজনি অসমৰ খিলঞ্জীয়া মুছলমানসকলে সহ্য কৰিব পৰা নাই। আমি ক'ৰবাৰ পৰা উফৰি অহা মুছলমান নহয়, আহোম যুগৰ পূৰ্বৰ পৰা 800 বছৰ ইতিহাস গঢ়কা খিলঞ্জীয়া মুছলমান। শিৱসাগৰত বৰা, হাজৰিকা, শইকীয়া, নেওগ, সন্দিকৈ, তামুলী আদি বিভিন্ন উপাধিৰ অসমীয়া মুছলমান আছে। এই অসমীয়া মুছলমানসকলে কিন্তু হজৰত আজান পীৰে যেতিয়া শংকৰদেৱৰ আদৰ্শৰে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল, এই বিশ্ব নবীৰ আদৰ্শৰে প্ৰচাৰ কৰিছিল আৰু তেতিয়া সেই ধৰ্মটোক অপমান কৰাটোত আমি অসমীয়া মুছলমানসকল বিশেষকৈ ঐতিহাসিক শিৱসাগৰত ক্ষুণ্ণ হৈ পৰিছোঁ। সেয়ে যিহেতু নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পাছত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মুছলিম ধৰ্মটো এটা পবিত্ৰ ধৰ্ম, ভাল ধৰ্ম, বিশুদ্ধ ধৰ্ম আৰু মুছলমানে মৌলবাদীক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত হীৰেন হিন্দু অসম বেয়া ব্যৱহাৰ কৰিছে বিশ্ব নবী হজৰত মহম্মদৰ ওপৰত। তাৰ পাছত তেওঁলোকে ৰাতুল কলিতা নামৰ এজন ধুৰন্ধৰ ব্যক্তিয়ে ফেচবুকত হজৰত মহম্মদৰ ওপৰত অতি নিকৃষ্ট মন্তব্য কৰিছে আৰু আছামিজ লাইভ বুলি এটা গ্ৰুপে, ফেচবুক গ্ৰুপে হজৰত মহম্মদক ৰেপিষ্ট বুলি কৈছে, ধৰ্ষণকাৰী বুলি উল্লেখ কৰিছে, যি কথা শুনিবও নাপায়। এনেকুৱা ধৰণৰ ঘৃণনীয় কথা কৈ আমাৰ ধৰ্মগুৰুজনক অপমান কৰি সমগ্ৰ মুছলমান সমাজক অপমান কৰিছে আৰু উজনি অসমৰ মুছলমান সমাজ এতিয়া ক্ষোভিত হৈ পৰিছে। আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে। অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, ঐতিহাসিক শিৱসাগৰৰ পৰা 48 ঘণ্টাৰ ভিতৰত হীৰেন হিন্দু অসম এটা পৰ্টেল যিটো গ্ৰুপ আছে, ফেচবুক গ্ৰুপ আছামিজ লাইভ আৰু ৰাতুল কলিতাক তৎকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে। যদি নিদিয়ে 48 ঘণ্টা অতিক্ৰম কৰে তেতিয়া উজনি অসমৰ মুছলমানসকলে আমাৰ ধৰ্ম ৰক্ষাৰ কাৰণে আৰু এই ধৰ্মৰ নামত বেয়া ব্যৱহাৰ কৰা এই পাখণ্ডবিলাকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব আৰু ইয়াতকৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আজি কেৱল শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।